চুঙাজানৰ বুবু গগৈ পৰিয়ালৰ কৰুণ কাহিনী। ভাল মানুহে কৈছে মোক যেনিবা এনেকুৱা কওকচোন আপুনি এডজাষ্টলৈ যাওক, কোৰ্টলৈ যাওক, কামটো কৰি দিয়ক, কোৰ্টত কৈ দিয়াৰ লগে লগে চব বন্ধ হৈ থাকিব। মই বোলো নকওঁ, তেহেঁতকে মই কণা নহয় বোলো, সিহঁতিটো কণা মানুহ, সিহঁতিকেইটাই লওকচোন বোলো, মোক ভাল মানুহ, মই এনেকৈ খাই থাকোঁ বোলো। অসম নাগালেণ্ড সীমান্তৰ চুঙাজান মাজগাঁও পঞ্চায়তৰ অন্তৰ্গত নৱমিলনপুৰ গাঁৱত বাস কৰা বুবু গগৈ পৰিয়ালৰ বিষয় শুনিলেই আপোনাৰ দুখ লাগিব। একেবাৰে এইটোৱে নেদেখে, এইটোৱে অকণ জিলিংকে দেখোঁ। আপুনি চৰকাৰী সা সুবিধা একো নাই পোৱা? নাই পোৱা, একোৱে পোৱা নাই মই। এইটো সিটো দিওঁ বুলি কয়, চবলৈকে যাবলৈ কয়, আৰু বিকলংগ গোলাঘাটৰ পৰা আনিবলৈ ক'লে সেই গোলাঘাটৰো 600-700 টকা দিলোঁগৈ, কোনো চকু মেলি নাচায়। 60 উঠৰ বুবু গগৈ আৰু তেওঁৰ একমাত্ৰ পুত্ৰ দুয়োজনেই প্ৰায় অন্ধ বুলিব পাৰি। দুয়োজনেই এটা চকুৰে সামান্য জিলমিলকৈ দেখে। তেখেতৰ পত্নীও অসুখৰ বাবে বিচনাত পৰি আছে। সুস্থ বুলিবলৈ ঘৰখনত কেৱল বোৱাৰী আৰু কণমানি নাতিকেইটা। খেতি বুলিবলৈ নাই। ৰেচন কাৰ্ডৰ চাউল কেইটাৰে যেনে তেনে চলি আছে। পুত্ৰই চকুৰে নেদেখে যদিও বেলেগৰ ঘৰত মাজে সময়ে তেনেকৈ কাম বন কৰি দুই এপইচা উলিয়ায়। কিন্তু আপুনি শুনি আচৰিত হ'ব, ইমান বেয়া অৱস্থাৰ পিছতো বুবু গগৈ পৰিয়ালটোত ৰেচন কাৰ্ডৰ বাদে অন্যান্য চৰকাৰী আঁচনিসমূহে এতিয়ালৈকে ঢুকি পোৱা নাই। চৰকাৰী সুবিধা পাইছে নাই? নাই, একো নাই পোৱা মই। কেলৈ যোগাযোগ নাই কৰা? যোগাযোগো কৰিছোঁ, যোগাযোগ কৰিলেও তাৰমানে একোচোন নিদিয়ে। অ'ত দিছোঁ, ত'ত দিছোঁ, একো যোগাযোগ কৰিলেও একো তাৰমানে নিদিয়ে। আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড আছে নাই? আছে। ৰেচন কাৰ্ড আছে। অঁ। বাকী বেলেগ একো সা সুবিধা নাই? একো সা সুবিধা নাই, এই ৰেচন কাৰ্ডৰ চাউলকেইটাকে পাই থাকোঁ। আপোনাৰ মানুহজনীয়ে কিবা পাইছে নাই? একো নাই, মানুহজনীয়ে গোটেই ঘৰখনৰ মানে একোৱেই নাই। বুঢ়ীকো ক'লে মোৰ লগতে যাবলৈ, সৰপথাৰৰ পৰা ডাক্তৰ ঘৰ, গোলাঘাটৰ পৰা ডাক্তৰ ঘৰ আনিবলৈ ক'লে, একোৱেই নাই তাৰমানে। অৰুণোদয় নাই পোৱা? একোৱেই নাই। বৃদ্ধ পেঞ্চন? একোৱেই নাই। একো নাই পোৱা? একোৱে পোৱা নাই। ঠাইডোখৰ নামটো কি? সেই নৱমিলনপুৰ। বুবু গগৈ জনামতে তেওঁ পঞ্চায়তৰ লোকক বহুবাৰ কাকুতি মিনতি কৰাৰ পিছতো সুফল নাপালে। পৰিয়ালটোৰ নাই চৰকাৰী ঘৰ, নাই চৰকাৰী লেট্ৰিন, আনকি পত্নীৰ নামত এতিয়ালৈকে নাই অৰুণোদয় আঁচনি, নাই বৃদ্ধ পেঞ্চন। চৰকাৰীভাৱে বিকলাংগ ব্যক্তিৰ সুবিধাসমূহ পোৱা হ'লেও পৰিয়ালটোৱে কিছু তৎ পালে হয়। পিছে কোনে শুনিব এইসকল দুৰ্ভগীয়া লোকৰ কথা? আপুনি নিজে ক'ৰবাত যোগাযোগ কৰিছে নেকি? নাই, মই ক'তো নাই কৰা দেই। দি আমনি লাগিলে আৰু। এতিয়া পইচা আৰু চাউলে কিনি খামনে? এতিয়াহে ল'ৰা পোৱালিটোৱে যেনিবা সেই মাষ্টৰ এজনে বোলে মোৰ মাটিডোখৰকে খেতি কৰিবি, হেৰি কৰিবি এনেকৈ বুলি কৈ সেয়া ধান দুটামান আনি এইবছৰ খাবলৈ হৈছে, নহ'লেতো আৰু খেতি মাতিও নাই? নিজৰ খেতি মাতিও নাই।